नमस्कार আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ আপোনাৰ কোনটো বেংকত একাউণ্ট আছে SBI HDFC বেংক ইউকো বেংক পাঞ্জাব ন্যাশনাল বেংক মুঠতে ভাৰতবৰ্ষৰ যিকোনো এটা বেংকত একাউণ্ট থাকিলেই আজিৰ এই ভিডিওটো আপোনাৰ বাবে অত্যন্ত জৰুৰী কিয়নো বেংকক লৈ কেন্দ্ৰীয় চৰকাৰে লৈ আহিছে নতুন নিয়ম অনুসৰি আপুনি লাভ কৰিব এটা বৃহৎ সুবিধা আৰু ভাৰতবৰ্ষৰ যিকোনো বেংকত একাউণ্ট থাকিলে আপুনি এই সুবিধা লাভ কৰিব কি এই সুবিধা লৈ আহিছে কেন্দ্ৰীয় চৰকাৰে সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিওত খুব এটা গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে ভিডিওটো সকলোকে চাই থাকক আৰু আপোনালোকৰ কাৰ কোনটো বেংকত একাউণ্ট আছে আপোনালোক সকলোৱে ভিডিওটোত লাইক কৰি কমেন্ট বক্সত আপোনালোকৰ বেংকৰ নামটো লিখি দিয়ক যাতে আপোনালোকৰ বেংকৰ কিবা ইনফৰমেশনৰ লগে মই আপোনালোকক আগতীয়াকৈ জনাই দিব পাৰো আৰু আজিৰ এই ভিডিওটো আপোনালোকে শেয়াৰ কৰক যাতে আপোনাৰ এটা শেয়াৰে আপোনাৰ বন্ধু বান্ধৱী সকলে এই কথাটো গম পায় তো বলক আমি ভালদৰে জানি লও বেংকক লৈ কেন্দ্ৰীয় চৰকাৰে কি নতুন নিয়ম লৈ আহিছে এতিয়াৰ পৰা এজন একাউণ্টধাৰী 4 জন পৰ্যন্ত উত্তৰাধিকাৰী থাকিব পাৰিব অৰ্থাৎ নমিনি 4 জন দিব পাৰিব লোকসভাত এই সন্দৰ্ভত গৃহীত হল বেংকিং আইন সংশোধনী বিধেয়ক এতিয়াৰ পৰা এজন বেংক একাউণ্টধাৰীয়ে সৰ্বাধিক 4 জন লোকক উত্তৰাধিকাৰী হিচাপে নিৰ্বাচন কৰিব পাৰিব অৰ্থাৎ নমিনি 4 জন ব্যক্তিক দিব পাৰিব মঙ্গলবাৰে লোকসভাত বেংকিং আইন সংশোধনী বিধেয়ক 2024 গৃহীত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সন্দৰ্ভত কয় যে যিকোনো জমাকাৰীৰ আইনী উত্তৰাধিকাৰীৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এনে পদক্ষেপ লোৱা হৈছে কেন্দ্ৰৰ নতুন আইন অনুসৰি এতিয়াৰ পৰা এজন বেংক একাউণ্টধাৰী সৰ্বাধিক 4 জন উত্তৰাধিকাৰী থাকিব পাৰিব তেনে ক্ষেত্ৰত এজন উত্তৰাধিকাৰীয়ে কিমান শতাংশ ধন পাব সেয়াও উল্লেখ কৰিব পাৰিব উল্লেখযোগ্য যে বেংকিং ৰেগুলেশ্যন এক্ট 1949 ধাৰা 45 JA এক অনুসৰি এটা বেংক একাউণ্টত এজনতকৈ বেছি উত্তৰাধিকাৰী থাকিব নোৱাৰে কিন্তু এই আইন সংশোধন কৰি এটা বেংক একাউণ্টৰ উত্তৰাধিকাৰীৰ সংখ্যা 4 জনলৈ বৃদ্ধি কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে অৰ্থাৎ আপুনি এতিয়াৰ পৰা নমিনি 4 জন দিব পাৰিব আৰু এই 4 জনৰ ভিতৰত কোনে কিমান শতাংশ ধন উলিয়াব পাৰিব আপোনাৰ মৃত্যুৰ পিছত সেই তথ্য আপুনি লিখি দিব পাৰিব নমিনি দিয়াৰ সময়ত আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ এই নতুন আইন আপোনাৰ কেনেকুৱা লাগিল কমেন্ট বক্সত জনাবলৈ নাপাহৰিব